নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আলোচনা কৰিব ওলাইছোঁ বদ অভ্যাস কিদৰে গুচাব পাৰি এই সম্পৰ্কে। অভ্যাস গঠন কৰাটো যিদৰে টান কাম আৰু গঠন হৈ উঠা অভ্যাস বিশেষকৈ বদ অভ্যাস গুচোৱাটো সিমানে টান হৈ পৰে। আৰু এই বদ অভ্যাসে আমাৰ জীৱনটো নষ্ট কৰি পেলাব পাৰে। আৰু এবাৰ যদি বদ অভ্যাস যদি হৈ যায় তেতিয়াহ'লে সেই অভ্যাসটো আমি এৰুৱাবলৈ বহুত কষ্ট হয়। সেয়েহে ইয়াত কিছুমান টিপছ আছে, যি টিপছকেইটা অনুসৰণ কৰিলে বদ অভ্যাস গুচাব পাৰি। প্ৰথম টিপছটো চোৱা, অনিষ্টকাৰিতা গভীৰ চিন্তাকৰণ। বেয়া অভ্যাসৰ অনিষ্টকাৰী প্ৰভাৱৰ সম্বন্ধে কৰা গভীৰ চিন্তাই তাক ত্যাগ কৰিবলৈ মনক প্ৰস্তুত কৰি তুলিব পাৰে। কি কৈছে ইয়াত চোৱা, যে বেয়া অভ্যাসৰ অনিষ্টকাৰী প্ৰভাৱৰ সম্বন্ধে কৰা গভীৰ চিন্তাই তাক ত্যাগ কৰিবলৈ মনক প্ৰস্তুত কৰি তুলিব পাৰে। যদি বেয়া অভ্যাস আহি যায় তেতিয়া মানে কি কৰিব লাগে, তেতিয়া তাক আমি গভীৰভাৱে চিন্তা কৰিব লাগে। আৰু যেতিয়া গভীৰভাৱে চিন্তা কৰিম তেতিয়া কি হয়, মনত সেই কথাটো বহি যায় আৰু আমি তাক এৰাব পাৰোঁ। উদাহৰণস্বৰূপে ইয়াত দিছে চোৱা, এজন মদাহী লোকে মদ এৰিবলৈ মদৰ অনিষ্টকাৰী দিশবোৰৰ কথা ভাবিব লাগে। মদে দেহ, মন, মান, সন্মান আৰু অৰ্থৰ বিস্তৰ ক্ষতি সাধন কৰে। এনেবোৰ চিন্তাই তেনে লোকৰ মদ এৰিবৰ বাবে মানসিক প্ৰস্তুতি আনি দিব পাৰে। অৰ্থাৎ উদাহৰণস্বৰূপে যদি এজন মদাহী লোকে মদ এৰিবলৈ মদৰ অনিষ্টকাৰী দিশবোৰৰ কথা ভাবিব লাগে। মদে দেহ, মন, মান, সন্মান, অৰ্থ বিশ্বৰ ক্ষতি সাধন কৰে। এনেবোৰ চিন্তা তেনে লোকৰ মদ এৰিবৰ বাবে মানসিক প্ৰস্তুতি আনি দিব পাৰে। উদাহৰণস্বৰূপে ইয়াত কি কৈছে চোৱা, যে এজন মদাহী লোকে যদি দেহে মনে যদি ভাবে যে মদ খোৱাৰ বাবে মোৰ মান, সন্মান, অৰ্থ বিশ্বৰ ক্ষতি সাধন হৈছে, এইবোৰ চিন্তা কৰিলে কি হ'ব, তাৰ সেই মদৰ প্ৰতি যিটো মানে ইচ্ছা সেইটো লাহে লাহে কমি যাব। আৰু এনেবোৰ চিন্তা তাৰ কি হ'ব, এনেবোৰ চিন্তাই তেওঁলোকৰ মদ এৰিবৰ বাবে মানসিক প্ৰস্তুতি আনি দিব পাৰে। তাৰ পিছৰটো হ'ল তৎকালেই পুনৰাবৃত্তি বন্ধকৰণ। মানসিক প্ৰস্তুতি লাভৰ লগে লগেই কু অভ্যাস এৰি দিব লাগে। মানসিক প্ৰস্তুতি লাভৰ লগে লগে কি কৰিব লাগে, কু অভ্যাসটো এৰি দিব লাগে। পৰৱৰ্তী কালত কোনো ধৰণৰ দুৰ্বলতাত পৰি যাতে মনৰ দৃঢ়তা ভংগ কৰা নহয় তাৰ প্ৰতি তৎপৰতা গ্ৰহণ কৰিব লাগে। দুৰ্বল মন লৈ অলপকৈ মদ এৰাৰ কথা ভাবিব নালাগে। তেনে দুৰ্বলতাক প্ৰশ্ৰয় দিলে প্ৰবৃত্তিমূলক অসুস্থ প্ৰৱণতাই পুনৰ গা কৰি উঠাৰ আশংকা থাকে। তাৰপিছতটো হ'ল বিকল্প অভ্যাস গঠন। কু অভ্যাস এৰাৰ ফলত তাৰ অভাৱ অনুভৱ কৰি দেহ মনত এক অস্বস্তিকৰ অৱস্থা সৃষ্টি হ'ব পাৰে। যেতিয়া কু অভ্যাসটো ধৰক আছিল, সেই কু অভ্যাসটো এৰাৰ ফলত তাৰ মনত কি হ'ব পাৰে, এটা অস্বস্তিকৰ এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কি কৰিব লাগে, সেইবাবে এনে অৱস্থা গুচাবৰ বাবে এক বিকল্প ব্যৱস্থা স্বৰূপে পূৰ্বৰ অভ্যাসৰ লগত সংগতি ৰাখি একোটা সু অভ্যাস গঠন কৰি তুলিব লাগে। যেনেকুৱা উদাহৰণস্বৰূপে সুৰামত্ত লোকে তাৰ বিকল্প ব্যৱস্থা স্বৰূপে ফলৰ ৰস বা তেনে কোনো পানীয় গ্ৰহণ কৰিব পাৰে। তাৰ পিছতটো হ'ল পৰিৱেশৰ পৰিৱৰ্তন। কু অভ্যাস গঠনৰ লগত পৰিৱেশৰ স্পষ্ট আৰু শক্তিশালী প্ৰভাৱ থাকে। যে কু অভ্যাস গঠনৰ লগত পৰিৱেশৰ সদায় প্ৰভাৱটো বহুত ডাঙৰ। এই কথাৰ প্ৰতি দৃষ্টি ৰাখি বদ অভ্যাস এৰাৰ লগে লগে তাৰ পৰিৱেশো ত্যাগ কৰি এক সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগে। তাৰপিছতটো হ'ল শাস্তিৰ প্ৰয়োগকৰণ। কু অভ্যাস ত্যাগ কৰাত শাস্তিৰ বিশেষ ভূমিকা থাকে। শাস্তিৰ দুখদায়ক পৰিণতিয়ে ক্ৰিয়াৰ পুনৰাবৃত্তি বন্ধ কৰে। কু অভ্যাস ত্যাগ কৰাত শাস্তিৰ বিশেষ ভূমিকা থাকে আৰু শাস্তিৰ দুখদায়ক পৰিণতিয়ে ক্ৰিয়াৰ পুনৰাবৃত্তি বন্ধ কৰে। শিক্ষণ সম্বন্ধে থকা এই পৰিণাম নীতিক বদ অভ্যাসৰ পুনৰাবৃত্তি বন্ধ কৰাত সফলতাৰে প্ৰয়োগ কৰিব পাৰি। শিশুৰ বদ অভ্যাস গঠনত বাধা দিয়াত এই নীতি অধিক কাৰ্যকৰী। অৱশ্যে
শাস্তিক সংস্কাৰ সাধনৰ মনোভাৱেৰেহে ইয়াত প্ৰয়োগ কৰিব পাৰি। চ' এয়া আছিল বদ অভ্যাস গুচোৱাৰ কিছুমান টিপছ। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পাইছে।